হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? তো আজি আৰু এটা আপোনালোকৰ বাবে নতুন ভিডিঅ' লৈ আহিছোঁ। আজি ভিডিঅ'টোত থাকিব এখন ৱেডিং প্ৰগ্ৰামৰ চাউণ্ড টেষ্ট। আহুজাৰ 810 আপোনালোকে আগতে বহুত চাউণ্ড টেষ্ট শুনিলে, কিন্তু 510 SRS 510 আপোনালোকক মই দিয়া নাই। তো আজি আহুজাৰ SRS 510 চাউণ্ড টেষ্ট থাকিব, লগতে কাষ্টমাইজ বেছ হ'ব। বেছটো হৈছে RCFৰ কাষ্টমাইজ বেছ হ'ব। কিমান ৱাৰ্ডৰ স্পিকাৰ আৰু কি কোম্পানীৰ স্পিকাৰ আছিল সেইটো আপোনালোকে গম পাব। একদম লাষ্টলৈকে চাই থাকক, স্কিপ নকৰাকৈ। আৰু চেনেলটোত নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব, লগতে লাইক কৰিব, কমেণ্ট কৰি জনাব ক'ৰ পৰা চাই আছে। আৰু এনেকুৱা মোৰ চেনেলৰ নতুন নতুন ভিডিঅ' আপোনালোকে পাই থাকিব। আৰু ফ্ৰেণ্ডছ, যিটো নেকি কাষ্টমাইজ বেছ আছিল সেইটো আপোনাৰ ATI Pro স্পিকাৰ আছিল 1200 ৱাট কৰি। তো চাউণ্ড কোৱালিটি বঢ়িয়া আহিছিল। আৰু যিটো এম্প্লিফায়াৰ আছিল সেইটো আপোনালোকে গম পালে, ATI Pro 2020 এম্প্লিফায়াৰ। তো সেইটো ধুনীয়া চাউণ্ড কোৱালিটি হয়, 6000 ৱাটৰ এম্প্লিফায়াৰ। তো আৰু কেবিনেট যিটো আছিল বেংগল কেবিনেট আছিল, তাৰ কোৱালিটি বঢ়িয়াই ভালে। আৰু আপোনালোকে জানে বেংগল কেবিনেট কেনেকুৱা হয়। তো আপোনালোকেও যদি ল'ম বুলি ভাবে ল'ব পাৰে। মোৰ 18,000 পৰা 20,000 ভিতৰত ভাল কোৱালিটিৰ বেংগল কেবিনেট আপোনালোকে লগাই ল'ব, ধুনীয়া কোৱালিটি পাব। মিক্সাৰখন আছিল ষ্টেণ্ডাৰ্ডৰ SM1203। সেইখন আপোনালোকে জানে 12 চেনেলৰ হয়। তো সেইখনৰ চাউণ্ড কোৱালিটি কেনে পালে আপোনালোকে জনাই দিব। তো আপোনালোকেও যদি কম প্ৰাইজত ল'ম বুলি ভাবে এনেকুৱা লৈ ল'ব পাৰে।